নমস্কাৰ, মই মামু প্ৰভা কাশ্যপ, এক্সিছ বাৰ্ছ প্ৰেক্টিচনাৰ। আপোনালোকে সকলোৱে জানে সূৰ্যক পানী দিয়াটো অত্যন্তই ভাল। সূৰ্যক যদি পানী দিয়া যায় তেন্তে কিছুমান সমস্যাৰ পৰা মানুহৰ হাত সাৰিব পাৰি। আপোনালোকে সূৰ্যক কেতিয়াও তুলসী তলত পানী নিদিব। সূৰ্যত পানী দিওঁতে সদায় সূৰ্য উদয় হোৱা দিশত সূৰ্যটোলৈ চাই পানী দিবলৈ চেষ্টা কৰিব। কিন্তু আজিকালি এনেকুৱা এটা সমস্যা হৈছে, বহুতে ফ্লেটৰ ভিতৰত থাকে আৰু কিছুমান চাৰিওকাষে ঘৰ বনাই দিয়াৰ ফলত কিছুমান ঘৰত সূৰ্য পোহৰ নপৰে, যাৰ কাৰণে সূৰ্যটোলৈ চাই পানী দিয়াটো সম্ভৱ নহয়। সেইসকল ব্যক্তিয়ে যোনপিনে সূৰ্য উদয় হয় সেই ছাইডটোত এখন সূৰ্য উদয় হোৱা ফটো, ছানৰাইজ ফটো এখন ধুনীয়াকৈ ল'ব লাগে, ধুনীয়াকৈ বাইণ্ডিং কৰি ল'ব লাগে, বা খুটা এটাত আৰিও ল'ব, আপুনি চিপকাই ল'ব পাৰে। তেনেকৈ লৈ পেলাই ধুনীয়াকৈ এটা টাবত তুলসী গছৰ বাহিৰে বেলেগ ফুলেই হওক ফলেই হওক যিকোনো গছতে আপুনি টাবটো লৈ পেলাই ধুনীয়াকৈ সূৰ্যক ওপৰৰ পৰা জল দিব পাৰে। আৰু সেই যোনটো ঘটিত দিব সেইটো তামৰ ঘটি হ'ব লাগে, সৰু ধুনীয়া ডাঙৰেই হওক বা সৰুই হওক, এটা তামৰ ঘটি হ'ব লাগে। তাত আপোনালোকে কুমকুম বা ৰুলি, যিটো আমাৰ পাউডাৰত আহে ৰঙা ৰঙৰ, যদি কুমকুম বা ৰুলি যদি নাপায় তেন্তে আপোনালোকে এটা ৰঙা জবা ফুল ল'ব আৰু অকণমান চাউল ল'ব, নিখুঁত চাউল হ'ব লাগিব, আৰু নিখুঁত চাউল অকণমান ল'ব লাগিব আৰু অকণমান গুড় দিব লাগিব। গোটেইকেইটা বস্তু ঘটিটোৰ ভিতৰত দিব আৰু সূৰ্যটোলৈ চাই ফটোখনৰ ফ্ৰণ্টত যাৰ অসুবিধা হয় ফটোখনলৈ চাই পেলাই সূৰ্যটোলৈ চাই পেলাই ওম সূৰ্যায় নমঃ, ওম সূৰ্যায় নমঃ বুলি আপুনি পানীটো সূৰ্যক অৰ্পণ কৰিব পাৰে। নহ'লে যাৰ সূৰ্য দেখাকৈ আছে সূৰ্যটোলৈ চাই ধুনীয়াকৈ তুলসী গছৰ বাহিৰে বেলেগ গছত ধুনীয়াকৈ আপুনি ঘটিটোৱেদি ওপৰৰ পৰা একদম মূৰৰ ওপৰৰ পৰা দিব লাগিব। সদায় মূৰৰ ওপৰৰ পৰা দিব লাগে, মূৰৰ ওপৰৰ পৰা ধুনীয়াকৈ সূৰ্যটোক আপুনি পানী দিব পাৰে। তেতিয়া আপুনি বহুত সমস্যাৰ পৰা মুক্তি পাব। সূৰ্য নমস্কাৰটো কিন্তু বহুত ভাল। যদি আপোনালোকে পাৰে সূৰ্য নমস্কাৰটো সকলোৱে কৰিব। ধন্যবাদ।